কংগ্ৰেছ দলটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশোধ পৰায়ণ মানসিকতাৰ বলি হৈছে নে কৰ্মফল ভুগিছে নে ভূপেন বৰাই কোৱাৰ দৰে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰকিবুল হুছেইনৰ পৰামৰ্শ মতে গৌৰৱ গগৈয়ে অগ্ৰজ সকলো নেতাকে পৰিকল্পিতভাৱে ছাঁটাই কৰি আছে। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি বিষয়ৰ মাজলৈ। আশা কৰো শেষলৈকে থাকিব আৰু শেষত আপোনাৰ কমেণ্ট এটা পাছ কৰিবলৈ নাপাহৰিব। ইতিমধ্যে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈক দল ত্যাগ কৰি বিজেপিত যোগদান কৰা আমি সকলোৱে দেখিলো। ইয়াৰ কিছুদিন আগত মাথো কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ভূপেন বৰাইও দলত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল। কেৱল সেয়াই নহয়, আৰু বহু নেতা পালি নেতাই নিতৌ দল ত্যাগ কৰিয়ে আছে আৰু ইয়াৰে বহু সংখ্যকেই সৰহভাগেই শাসকীয় দলত যোগদান কৰি আছে। আচলতে এই প্ৰক্ৰিয়া সেই তেতিয়াৰ পৰাই আৰম্ভ হৈছিল যেতিয়া অধিক সংখ্যক বিধায়কৰ মুকলি সমৰ্থন থকাৰ পিছতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নেতৃত্বই গুৰুত্ব দিয়া নাছিল আৰু তেওঁ সদল বলে ওলাই আহি বিজেপি দলত যোগ দিবলৈ বাধ্য হৈ পৰিছিল। হয়, একাংশ বিশ্লেষকৰ মতে সেয়াই আছিল কংগ্ৰেছৰ পতনৰ আৰম্ভণি। নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ অপাৰগ হোৱা হিমন্ত বিশ্ব শৰ্মাই প্ৰচণ্ডভাৱে অপমানিত বোধ কৰিছিল আৰু তেতিয়াই হয়তো তেওঁ দৃঢ় সংকল্প লৈ পেলাইছিল কংগ্ৰেছৰ ওপৰত প্ৰতিশোধ লোৱাৰ। এই সংকল্প কিমান সফল কিমান বিফল সেয়া আজি আমাৰ চকুৰ সন্মুখত। কংগ্ৰেছত বৰ্তমান সৰ্বজন গ্ৰাহ্য ফেচ ভেলু থকা নেতা নাই বুলিলেও হয়। সকলোবোৰকে আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতাৰে উলিয়াই আনিবলৈ সক্ষম হৈছে। হিমন্তৰ সৈতে পাংগা লৈ ৰাহুল গান্ধীয়ে যেন মৰ্মে মৰ্মে আজি উপলব্ধি কৰিছে কি ডাঙৰ ভুল কৰিছিল তেওঁ আজিৰ পৰা 10 বছৰ আগত। আজি বহু ৰাজনৈতিক বিশ্লেষকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত ক'ব বিচাৰে দুশ্মন হো তো এইছা। অৱশ্যে শত্ৰুৰ বাবে তেওঁ যিমানেই মহাকাল, মিত্ৰৰ বাবেও যে তেওঁ সিমানেই দয়ালু আৰু মৰমীয়াল, সেই কথাও প্ৰতিপন্ন হৈছে বিগত দিনবোৰত। অৱশ্যে বহুতেই ক'ব বিচাৰে যে গৌৰৱ গগৈয়ে ইচ্ছাকৃতভাৱে আৰু সুপৰিকল্পিতভাৱে দলটোৰ পৰা কিছু নেতাক আঁতৰ কৰি আছে, যাৰ মন্ত্ৰণাদাতা হিচাপে কাম কৰি আছে ৰকিবুল হুছেইনে। এনেকুৱা কৰি তেওঁ বাটৰ কণ্টক আঁতৰাই নিজক অবিসম্বাদী নেতা হিচাপে দলটোত প্ৰতিষ্ঠা ল'ব বিচাৰিছে। তেওঁৰ লক্ষ্য 26 নহয়, বৰঞ্চ পিছৰ নিৰ্বাচনটোহে। 26ত অৰ্থাৎ এইবাৰ তেওঁ নিজ পচন্দৰ টিমটো বনোৱাতহে মনোনিৱেশ কৰিছে। সেইকাৰণে হয়তো ভূপেন বৰাই কৈছে দেৱব্ৰত শইকীয়াকো এদিন গৌৰৱ গগৈয়ে লক্ষণ বৰ্জন কৰিব। কি কৈছে ভূপেন বৰাই, মন দি শুনো আহক। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো সভাপতি কাৰ্যকাল, সেইটো 75% সফলতা লাভ কৰিছে গৌৰৱ গগৈ। কাৰণ গৌৰৱ গগৈ যিটো উদ্দেশ্যৰে সভাপতি হৈছিলে, এতিয়া আৰু 25% এচিভ কৰিবলৈ বাকী আছে। সেইটো 4 মে'ৰ ভিতৰত সেইখিনি সফলতা তেওঁ সাধন কৰিব। কাৰণ তেখেতৰ 1 নম্বৰ উদ্দেশ্য আছিলে বিৰোধী ঐক্যটো থান বান কৰি ভূপেন বৰাক প্ৰতিৰোধ কৰিব লাগে। কাৰণ ভূপেন বৰা গাঁৱৰ ল'ৰা, সৰু মানুহৰ ঘৰৰ মানুহ, গতিকে তেওঁ 16টা পাৰ্টি গোটাই বিজেপিৰ বিৰুদ্ধে যুদ্ধংদেহী ভাৱ লৈ বিজেপিৰ বিৰোধী ভোটবিলাক গোটাবলৈ চেষ্টা কৰিছিলে। গতিকে কেনেবাকৈ যদি সফল হৈ যায় তেতিয়া গৌৰৱ গগৈৰ ভৱিষ্যত কি হ'ব। গতিকে তেওঁ বিহালী ইলেকশ্যনত গোটেই বিৰোধী ঐক্য থান বান কৰিলে, সেইটো তেওঁৰ এচিভমেণ্ট। তাৰপাছত তেওঁ ভাবিছিলে যে তেওঁ যদি কিবা কাৰণত সভাপতি হিচাপে বিফল হয় তেতিয়া ভূপেন বৰাই আকৌ সভাপতিটো ঘূৰাই পাব, আকৌ সভাপতি হৈ যাব। ৰাহুল গান্ধীৰ লগত সম্পৰ্ক আছে। গতিকে তেওঁ যিমান পাৰে চেষ্টা কৰিলে জয়ন্ত খানক কেনেকৈ কংগ্ৰেছলৈ আনিব পাৰি। বহুত দিনৰ পায় মোক বিপিএত যাব লাগে বুলি আপোনালোকে জানে, APCC অফিচ বেয়াৰবিলাকে প্ৰেছ মিট কৰিছিলে যে ভূপেন বৰা বিপিএত তাৰমানে জয়ন্ত খানক আনিব লাগে। কাৰণ তেওঁক কি লাগে, কি লাভত তেওঁ ৰাজনীতি কৰে, এতিয়া লাহে লাহে মানুহে বুজিব, ওলাব কথাবিলাক। সেইটো তেওঁ ডাঙৰ এচিভমেণ্ট যে মোক ওলাই আহিবলৈ বাধ্য কৰিলে। এতিয়া তেওঁ জানে যে 26ত কি হ'ব, কাৰণ তেওঁতো 31ৰ কাৰণেহে প্ৰস্তুতি চলাই আছে। গতিকে 29ত তেওঁক এটা ছেফ ছিট লাগে। যোৰহাট তেওঁৰ কাৰণে ছেফ নহয়। পঞ্চায়ত ইলেকশ্যনত গোটেই কথাবিলাক, ভোটৰ অংকবিলাক ওলাই আছে। পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছ কেনেকৈ পাকিস্তান ইছ্যুটো আৰু পেহেলগাম মিলাই পেলাই ধাৰাসাৰী হৈছিল। গতিকে তেওঁক ছেফ ছিট লাগে। ছেফ ছিট যদি ল'বলৈ হয় তেতিয়াহ'লে প্ৰদ্যুৎ বৰদলৈক খেদিব লাগিব। গতিকে প্ৰদ্যুৎ বৰদলৈক যোনে মাৰপিট কৰে তেওঁ গাড়ীত বহাই ল'লে। গতিকে এতিয়া তেওঁৰ 25% আছে এচিভমেণ্ট। সেই 25%ৰ ভিতৰত দেৱব্ৰত শইকীয়াও আছে। কাৰণ তেওঁ এতিয়াও অলপ হ'লেও থ্ৰেট বুলি ভাবে। এতিয়া তেওঁ থ্ৰেট নাইকিয়াই হ'ল, কাৰণ ভূপেন বৰা গ'ল, প্ৰদ্যুৎ বৰদলৈ গ'ল, এতিয়া মিডিয়াম থ্ৰেট আছে দেৱব্ৰত শইকীয়া। গতিকে আপুনি চাই থাকক, এতিয়া দেৱব্ৰত শইকীয়াক মই ক'লে ক'ব যে ভূপেন বৰাই এনেকুৱা কথা কয় তেনেকুৱা কথা কয়, মোৰ বিৰুদ্ধে বকি আছে, বকি থাকক। কিন্তু আজি মই এই ৰঙাজান থানৰ মুখৰ পৰা আপোনাক কৈ থ'লোঁ
এদিন মোৰ এই কথা প্ৰমাণিত হ'ব যে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ কফিনত শেষ গজাল মাৰিবৰ কাৰণে এদিন দেৱব্ৰত শইকীয়াৰ লগতো লক্ষ্মণ বৰ্জন হ'ব। দৰ্শকসকল, ভূপেন বৰাৰ ভাষ্য আপোনালোকে শুনিলে। তেওঁ দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি হৈ আছিল, গতিকে গৌৰৱ গগৈক তেওঁ ঘনিষ্ঠভাৱে পাইছে। গৌৰৱ গগৈয়ে এদিন দেৱব্ৰত শইকীয়াকো বৰ্জন কৰিব এই কথাষাৰ নিশ্চয় তেওঁ ক'ব লাগে বাবে কোৱা নাই, নহয়নে? এই ক্ষেত্ৰত আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। দেৱব্ৰত শইকীয়াই কিন্তু ভূপেন বৰাৰ এই ধাৰণাক সমূলি নস্যাৎ কৰিছে। তাৰ বিপৰীতে তেওঁ এটা অতি তাৎপৰ্যপূৰ্ণ কথা কৈছে। প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগ সম্পৰ্কত বক্তব্য ৰাখিবলৈ গৈ কি কৈছে তেওঁ মন দি শুনো আহক। এই বিজেপিত যোগদান কৰা ঘটনাটো মই দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিব বিচাৰোঁ। আমাৰ দলেও তেখেতক বহুখিনি সুযোগ সুবিধা দিছিল। তেখেতে আজি দল ত্যাগ কৰাটো মই খুব সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। আমাৰ নীতি আদৰ্শৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰি তেখেতে কংগ্ৰেছৰ নীতি আদৰ্শৰ পৰিপন্থী ভাৰতীয় জনতা দলত, ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাটো আমাৰ সপোনৰো অগোচৰ আছিল। যি ধৰণেৰে এই কাম কৰিলে, তাতকৈ পশ্চিমবংগৰ মমতা বেনাৰ্জী অথবা দাক্ষিণাত্যৰ অন্য কেতবোৰ নেতাৰ নিচিনাকৈ যিসকলে কংগ্ৰেছৰ লগত সহাৱস্থান কৰিব নোৱাৰি নিজাববীয়াকৈ বিজেপিৰ বিৰোধী ৰাজনৈতিক এটা স্থিতি গ্ৰহণ কৰিছিল, সেই স্থিতি গ্ৰহণ কৰা হ'লেও মই সুখী হ'লোহেঁতেন। মুখ্যমন্ত্ৰী মহোদয়ে ভৱিষ্যৎবাণী কৰি আছে বুলি মই শুনা পাইছোঁ। মই ক'ব বিচাৰোঁ যে বিজেপিৰ দলে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ আদৰ্শ মই কেতিয়াও গ্ৰহণ নকৰোঁ। মোৰ পিতৃ প্ৰয়াত ৰাম মনোহৰ লোহিয়াৰ যি ছ'চিয়েলিষ্ট পাৰ্টি আছিল তাৰ সদস্য আছিল আৰু এটা সময়ত সেই দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ যোগেৰে ৰাজনীতিত প্ৰৱেশ কৰিছিল। সেয়ে মই মোৰ পিতৃ মাতৃৰ আদৰ্শৰে কংগ্ৰেছ দলত কলেজীয়া জীৱনৰ পৰাই আছোঁ আৰু এই আদৰ্শতে মই অবিচল হৈ থাকিম। মই মানে জন্মসূত্ৰে কংগ্ৰেছী, সেই গতিকে কংগ্ৰেছ মই যেতিয়ালৈকে নিজ ইচ্ছাৰে ত্যাগ নকৰোঁ, কোনেও মোক ত্যাগ কৰাব নোৱাৰে। দৰ্শকসকল, দেৱব্ৰত শইকীয়াৰ ভাষ্য আপোনালোকে শুনিলে। তেওঁৰ মতে তেওঁ বাই বাৰ্থ কংগ্ৰেছী, সেয়ে তেওঁক কেতিয়াও কংগ্ৰেছ এৰি দূৰলৈ গুচি নাযায়। লগতে তেওঁ আন এটা ইংগিতো দিছে, দৰকাৰ হলে তেওঁ মমতা বেনাৰ্জীৰ দৰে স্থিতি গ্ৰহণ কৰিব। আমি সকলোৱে জানো যে মমতা বেনাৰ্জী এসময়ত কংগ্ৰেছৰে নেত্ৰী আছিলে, পিছত তৃণমূল কংগ্ৰেছ গঠন কৰি তেওঁ ওলাই আহিছিল। তাৰ মানে পৰিস্থিতি সাপেক্ষে দেৱব্ৰত শইকীয়াই মমতা বেনাৰ্জীৰ পথ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে নেকি, নে ডাইৰেক্ট তৃণমূল কংগ্ৰেছত যোগদান কৰিব? আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। যি নহওক, আমাৰ মনত এতিয়া এটা সাধাৰণ প্ৰশ্ন, কংগ্ৰেছ দলটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশোধ পৰায়ণ মানসিকতাৰ বলি হৈছে, নে কংগ্ৰেছে কৰ্মফল ভুগিছে, নে ভূপেন বৰাই কোৱাৰ দৰে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰকিবুল হুছেইনৰ পৰামৰ্শ মতে গৌৰৱ গগৈয়ে অগ্ৰজ সকলো নেতাক পৰিকল্পিতভাৱে ছাঁটাই কৰি আছে? আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। ইতিমধ্যে বিজেপিয়ে নিজৰ প্ৰাৰ্থীবিলাক ঘোষণা কৰিছে, নিশ্চয় এই ভিডিঅ'টো আপোনালোকৰ হাতত পৰিব, মানে সেই বিষয়ে এটা মই ভিডিঅ' বনাম ইয়াৰ পিছত। ধন্যবাদ।